হেল্ল' গাইজ, মই আজি প্লাষ্টিকৰ টাবত এইবিলাক শুকান গোবৰ আৰু মাটি পূৰা মিক্সাৰ কৰি পূৰা ৰ'দত 3-4 দিন শুকাই পেলাই সোমাই আছোঁ খেতি কৰিবৰ কাৰণে। ইয়াত খেতি হ'ব আপোনাৰ এই মৰিচা, ভিন্দি আৰু হাইব্ৰিড ধনিয়া। ইয়াত চব খেতি কৰা হ'ব। সেইকাৰণে মই ধুনীয়াকৈ গোবৰ আৰু মাটি পূৰা মিক্সাৰ কৰি লৈ পেলাই পূৰা ইয়াত টাবত সোমাই আছোঁ, প্লাষ্টিকৰ টাবত। এইবিলাক পূৰা সোমাই আছোঁ প্লাষ্টিকৰ টাবত, প্ৰতিটো সোমাই আছোঁ। ইয়াত ইউৰিয়া সাৰ নাই, মাত্ৰ শুকান গোবৰ আৰু মাটি দি পূৰা মিক্সাৰ কৰি লৈছোঁ মই। এতিয়া পূৰা মিক্সাৰ কৰি লৈ ইয়াত প্লাষ্টিকৰ টাবত পূৰা সোমাই লৈছোঁ মই এইবিলাক। শুকান গোবৰ আৰু মাটি মই ৰ'দত 3-4 দিন পূৰা শুকাই লৈছোঁ, তাৰপিছত পূৰা সোমাই লৈছোঁ মই এই খেতি কৰিবৰ কাৰণে।